হেল্ল' ফ্ৰেণ্ড, গুড মৰ্ণিং। আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে। আজি মই বহুত দিনৰ মূৰত আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া যিটো গৰম চলি আছে, এই গৰমতে মোৰ বেমাৰ ওলাই গ'ল। সেইকাৰণে মই ভিডিঅ' বনাব পৰা নাছিলোঁ আৰু গৰমটো যেনেকুৱা হৈছে মানে থাকিব নোৱাৰে গৰমত। জীৱ জন্তু মানুহ সকলোৰে অৱস্থা বেয়া হৈ গৈছে। তাকে আজি মই স্কুলো নগ'লোঁ, সেয়ে ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ। এতিয়া যিহেতু ৰাতিপুৱা হৈছে, সেয়ে ৰাতিপুৱা ভাতৰ যোগাৰ কৰা হৈছে। এয়া জুইত বনোৱা হৈছে কোমোৰা আৰু মাছ। যোৱাকালি বুধবাৰ আছিলে, বজাৰৰ পৰা মাছ অনা হৈছিলে, তাকে এতিয়া মাছ বনোৱা হৈছে। আৰু ইফালে গেছত মই বনাব লৈছোঁ মৰিচা শাক। তাত আলু দিয়া নাই, খালি মৰিচা হয়। আৰু মৰিচাত দিবলৈ পিঁয়াজ অকণ কাটিছোঁ, নহৰু আৰু জলকীয়া 3টা দিছোঁ। আৰু ইফালে গেছটো জ্বলাই কেৰাহীটো বহাই দিছোঁ অলপ গৰম হ'বলৈ। এয়া কেৰাহী গৰম হৈ গ'ল। এতিয়া ইয়াত দিছোঁ অলপ তেল। শাক যেতিয়া তেল অকণ সৰহ লাগিব। কেৰাহীটো গৰম হৈ যেতিয়া তেলকণো সোনকালে গৰম হৈ গৈছে, এতিয়া ইয়াত দিম পিঁয়াজ, আৰু এইটো ভীমকল। কেঁচাতে অনা হৈছিলে ভীমকলটো কিনি, কিন্তু এতিয়া পকিবলৈ থৈ দিয়া হৈছে, কিন্তু ফাটি গৈছে এয়া মাজেদি। গৰমত ভীমকল খাব লাগে, পেটৰ কাৰণে ভাল, ঠাণ্ডা হয়। অলপ অলপ পকিছে আৰু। এজনী আমাৰ ঘৰৰ নতুন সদস্য, চাওক ফেন লগাই দিছে, ফেনৰ হাৱা লৈহে থাকে, ফেনৰ হাৱাত থাকে, ফেনখনৰ আগত শুই আছে। নিজে আহি আহি ইয়াত পাইগে। এজনী আমাৰ ঘৰৰ ছাগলীজনী, ছাগলী পোৱালিটো চাওকচোন, গৰমতে আহি পেলাই ইয়াত শুই আছেহি পথাৰৰ পৰা আহি। জীৱ জন্তুবোৰৰ অৱস্থা নাইকিয়া হৈ গৈছে গৰমত। ইফালে কুকুৰ পোৱালিটো, সিও গৰমতে এনেকৈ ঢাল খাই পৰি আছে। মাটিৰ অলপ ঠাণ্ডা ভাৱ এটা আছে যে, তাতে শুই থাকে। ৰাতিপুৱা ভাত সাজ বনালোঁ, এতিয়া বাঢ়ি লৈছোঁ খাবলৈ। ৰাতিপুৱা ভাত সাজ ৰেডি হৈ গ'ল। এয়া ভাতৰ লগত আছে মৰিচা ভাজি, মাছৰ কণী আৰু পেটুৰ গুড়া ভাজি, কোমোৰা আৰু মাছ তৰকাৰী, আৰু এটুকুৰা নেমু লৈছোঁ। গৰম যিহেতু নেমুটো খাবই লাগে। আৰু এয়া ঘৰৰে মেম জলকীয়া এটা লৈছোঁ। এয়া আছিল আমাৰ ৰাতিপুৱা ভাতৰ লগত বনোৱা আঞ্জাখিনি। ইয়াক খুৱাই লওঁ। এই ডাইনিঙৰ ওপৰত উঠি লৈছেহি। দেখিছেনে? নাখায়, কোৱা কোৱা, নাখায়। গৰমত খাবই খোজা নাই।